মোবাইলটো খোলাৰ লগে লগে যেতিয়া আপোনাৰ 50% নাইবা 90% ডাটা অটোমেটিক গুচি যায় তেতিয়াহ'লে আপুনি এই তিনিটা সেটিংস কৰি লওক আপোনাৰ ডাটা বাচি যাব প্ৰথম সেটিংসটো হ'ল আপুনি প্ৰথমতে সেটিংসত ক্লিক কৰি দিয়ক সেটিংসত ক্লিক কৰি আপুনি মোবাইল নেটৱৰ্কত ক্লিক কৰি দিব তাৰপিছত আপুনি ডাটা ইউজিঙত ক্লিক কৰি দিয়ক তাৰপিছত আপুনি তলত লিখা আছে ডাটা সেভিং তাতে আপনি ক্লিক কৰি দিয়ক আৰু ডাটা সেভিংটো আপুনি ক্লিক কৰি অন কৰি দিয়ক এটা হল আপোনাৰ প্ৰথম সেটিংস এতিয়া আপুনি বেক কৰক বেক কৰি এইবাৰ আপুনি যাব প্লে ষ্টৰলৈ যাব লাগিব আপুনি প্লে ষ্টৰত ক্লিক কৰি দিয়ক তাৰপিছত আপুনি ওপৰত প্ৰফাইলত ক্লিক কৰি দিয়ক তাৰপিছত আপুনি সেটিংসত ক্লিক কৰি দিয়ক সেটিংসত ক্লিক কৰি দিয়াৰ পাছত আপুনি এইবাৰ পাৰফৰমেন্স নেটৱৰ্ক পাৰফৰমেন্সত ক্লিক কৰি দিয়ক তাৰপিছত আপুনি অটো আপডেট এপছত ক্লিক কৰি দিয়ক তাৰপিছত আপুনি তলত য'ত লেখা আছে ডন অটো আপডেট এপ তাতে আপুনি ক্লিক কৰি দিয়ক তাৰপিছত আপোনাৰ এইটো আমাৰ দ্বিতীয় সেটিংস আপোনাৰ এইবাৰ আপুনি ইনষ্টাগ্ৰামলৈ যাওক আপুনি ইনষ্টাগ্ৰামলৈ যাব ইনষ্টাগ্ৰামত গৈ আপুনি ইনষ্টাগ্ৰামত ক্লিক কৰি দিয়ক ইনষ্টাগ্ৰামত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যে আছে প্ৰফাইল তাতে ক্লিক কৰি দিয়ক তাৰপিছত আপুনি থ্ৰী ডটৰ ওপৰত ক্লিক কৰি দিব তাৰপিছত আপুনি সেটিংস এণ্ড প্ৰাইভেচিত ক্লিক কৰি দিয়ক তাৰপিছত আপুনি একদম তললৈ গৈ থাকক তললৈ গৈ থাকক তাৰপিছত তাত লিখা আছে ডাটা ইউজিং এণ্ড মিডিয়া কোৱালিটি তাতে আপুনি ক্লিক কৰি দিয়ক আৰু ওপৰত যে ডাটা সেভাৰ আছে ডাটা সেভাৰটো আপুনি অন কৰি দিয়ক এই তিনিটা সেটিংস কৰিলে আপোনাৰ ডাটা বাচি যাব যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে লগৰবিলাকৰ কাৰণে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু ফলো কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ